২৬ নম্বৰ বনগাঁও আদৰ্শ পঞ্চায়তৰ বিভিন্ন ঠাইত জলজীৱন মিছনৰ কাম ধোঁৱাত। জলজীৱন মিছনৰ কামত অতিষ্ঠ পশ্চিম নলবাৰীৰ অন্তৰ্গত বনগাঁও আদৰ্শ গাঁও পঞ্চায়তৰ একাংশ লোক। আদৰ্শ পঞ্চায়তৰ স্থানীয় লোকে অভিযোগ কৰা অনুসৰি একাংশ ঠিকাদাৰে দুৰ্নীতিৰে কাম চলাই গৈছিল পঞ্চায়তত কেইবা ঠাইতো পানী যোগান আঁচনিৰ কাম। ২৬ নম্বৰ বনগাঁও আদৰ্শ পঞ্চায়তৰ অন্তৰ্গত বনগাঁও মাদ্ৰাছাত চলাই গৈছিল জলজীৱন মিছনৰ কাম। কিন্তু পথৰ ওপৰত থকা এটা কালভাৰ্ট বিনষ্ট কৰি উক্ত স্থানেৰে পানীৰ পাইপ সংযোগ কৰা কেন্দ্ৰ কৰি উক্ত স্থানতে স্থানীয় একাংশ লোকে ঠিকাদাৰ মহৰীৰ এনেকুৱা অদ্ভুত কৰ্মকাণ্ড দেখি অতিষ্ঠ হৈ পৰে। ইয়াৰ উপৰিও উক্ত আদৰ্শ পঞ্চায়তৰ অন্তৰ্গত বনগাঁও মধ্য ইংৰাজী বিদ্যালয়ত দীৰ্ঘদিনৰ পৰা বিকল হৈ আছে পানী যোগান আঁচনিৰ কাম। বিদ্যালয়খনত স্থাপন কৰা জলজীৱন মিছনৰ পানীৰ যোগান আঁচনিৰ সকলো সা সামগ্ৰী এতিয়া খহি মাটিত পৰি পৰিত্যক্ত অৱস্থাত। এক প্ৰকাৰৰ বিভাগটোৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ডৰ বাবে আদৰ্শ পঞ্চায়তৰ একাংশ স্থানীয় ৰাইজৰ ক্ষোভ কি কাৰণত বিভাগীয় কৰ্তৃপক্ষই এনেকুৱা ধৰণৰ কৰ্মকাণ্ড দেখিও চকু মুদা খুলি ভাও ধৰি আছে। বৰ্তমানে ইয়াক লৈ এতিয়া স্থানীয় লোকৰ ক্ষোভ। মেৰাজুল হুছেইন কাজী ৰিপৰ্ট, খবৰ 24x7 অসম। আঁচনিৰ কাম কৰি আজি ৰজা বুলি নহয়, আজি 4 মাহ 5 মাহমান আগত কামটো কৰিছিল, কৰি কামখিনি ফিনিচিং কৰা নাই। মানে হেঁচা প্ৰয়োগ কৰাৰ পিছত আজি কি কৈছে, তেওঁলোকে কালভাৰ এটা ফুটাই পিনে মাজেদি কালভাৰ এটা সম্পূৰ্ণ বিকল কৰি তেওঁলোকে আজি পাইপটো তলেদি কালভাৰৰ মাজেদি লৈ যাওঁ খুজিছিলে। কিন্তু বিশেষকৈ কথা যে আমি 4 মাহ ধৰি এই যে পাইপবিলাক খুন্দিছে, পাইপবিলাকৰ কোনো ধৰণৰ মাটি নাই, মই দেখুৱাই দি আছোঁ। আজি 4 মাহ ধৰি কোনো ধৰণৰ পানী নাই। ইয়াৰ আগত একবাৰ পাইপ পুতি থৈ গৈছে, নেক্সটবাৰ সেইটো আগৰো সেই পাইপটোৰো পানী নাই, নেক্সটবাৰটোৰো পাইপৰ কোনো ধৰণৰ পানী নাই। আৰু লগতে এটা স্কুলৰ কেম্পাছত তাতে পানীৰ হেৰি এটা বহাইছিলে, কিন্তু সেইবিলাকো খুলি ভাঙি থৈ গুচি গৈছে। এতিয়া কথা হৈছে কি, আমাৰ কামখিনি সোনকাল হ'ব, মানে মুখ্যমন্ত্ৰী মহোদয়ে সোনকাল কৰি দিলে আমি ভাল পাম বুলি আৰু তেখেতৰ ওপৰত এটা আস্থা থাকিল আৰু 100% হৈছে। ঠিকাদাৰে ফোন কৰিলে, ঠিকাদাৰৰ নাম কোন? অজয় ডেকা। অজয় ডেকাক ফোন কৰিলে, অজয় ডেকাই মানে বিভিন্ন ধৰণৰ মিছা কথা কয়। যাই আছোঁ, আহি আছোঁ, যাই আছোঁ, মই অমুকত আছোঁ, বৰপেটাত আছোঁ, অমুকত আছোঁ, পালি দি পিনে। আৰু তেওঁ অজয় ডেকাই কৈছে যে এই কামটো 2জন ঠিকাদাৰৰ লগ লাগি আমি কামটো কৰিছিলোঁ। কিন্তু তেওঁ আৰু এটা কথা কৈছে যে মই একচুৱেলি PHCত ঠিকা কৰা নাছিলোঁ, আগতে মই CPWত ঠিকা কৰিছিলোঁ, এইটোৱে মোৰ প্ৰথম ঠিকা। তেওঁ সেনেকৈ কয় আৰু কৈছে যে মোৰ কামখিনি হৈ গৈছে আৰু বাকীখিনি কাম মোৰ নহয়, বেলেগৰ। সেনেকৈ মানে অজয় ডেকাই ঠিকাদাৰে কয় কথাখিনি। 4 মাহ 5 মাহ আগত এইবিলাক খান্দি থৈ গৈছে, পাইপবিলাক আছে, কোনো ধৰণৰ মাটি নাই, মানে গাৰা কৰি থৈ গৈছে। চাই লওক আপোনালোকে। যিটো কালভাৰ্ট, এই কালভাৰ্টটো সম্পূৰ্ণ বিনষ্ট কৰিছে। সম্পূৰ্ণ মানে বিৰাট ডাঙৰ এটা ফুটা কৰিছে, আপোনালোকে চাবই পাৰে নিশ্চয়। গতিকে আমাক মানে কালভাৰ্টটো মানে এতিয়া ফুটা কালভাৰ্টটো আমাক মানে বিভাগীয় আৰক্ষীয়ে আমাক কালভাৰ্টটো চেঞ্জ কৰি দিব লাগে আৰু পানীখিনি ৰাইজে পোৱাৰ সুবিধা কৰি দিব লাগে।